সৃষ্টিৰ ৰক্ষা কাৰ্য কিমান দূৰ কৰিছে প্ৰভু যিমানবিলাক প্ৰয়োজনীয় বেগ বিলাকো আছে সকলোখিনি সংগ্ৰহ কৰিছোঁ তাৰ কাৰণে প্ৰভু চিন্তা নকৰিব প্ৰভু ধন্য প্ৰজাপতি ধন্য হে ৰুদ্ৰ আপোনাৰ কাৰ্য কিমান দূৰ কৰিছেগৈ মোৰ ওচৰ নন্দী ভিংগি আদি গোটে সকলোকে ৰক্ষণাবেক্ষণা দায়িত্ব কৰিছোঁ ধন্য ৰুদ্ৰ পিছে প্ৰজাপতি সকলোবোৰ প্ৰস্তুত হৈ আছে তেতিয়া এবাৰ ৰজা সত্যব্ৰতক পৰীক্ষা কৰোঁ বুলি ভাবিছোঁ কেনে হ'ব ঠিক কথা কৈছে প্ৰভু ৰজা সত্যব্ৰত কিমান ধৈৰ্যশীল তাৰ প্ৰমাণ পোৱা যাব পিছে প্ৰভু এতিয়া আমি আলোচনা কৰিলে ক্ষণ পাৰ হৈ গ'লে একো লাভ নহ'ব প্ৰভু প্ৰভু পুনৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি তোমাৰ মহাপ্ৰলয় হোৱাৰ আগতে আন এটি মহাপ্ৰলয় সাজু হওক আৰু এটি মহাপ্ৰলয় হয় প্ৰভু বুজনাই তোমাৰ কথা ৰহস্য পৃথিৱীৰ ধ্বংসৰ বাবে লক্ষ্মী এটি মহাযজ্ঞ কৰিলে মহাপ্ৰভু সেইটো এইখানে আহি আছে আজ বোধ কৰা তাৰ সাধ্য নাই কিন্তু মহাকাল দেৱী লক্ষ্মীৰ দৈত্য কিয় সৃজন কৰিলে লাহে লাহে সকলো জানিব মই মাত্ৰ সাৱধান কৰি দিলো মই এতিয়া বিদায়হে মানিলো মহাবিবল প্ৰজাপতি সঁচাকৈ নাৰীৰ চৰিত্ৰ বুজাটো সঁচাই বৰগতি জগতৰ মাতৃগণ আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম দেৱী লক্ষ্মীয়ে নিশ্চয় ভোগ কৰিব লাগিব প্ৰভু প্ৰভু মোৰ পুত্ৰ এই দুটকীয়া নাৰত থাকে মানে এই পৃথিৱীত এনেবোৰ নোহোৱা নপজা কাহিনী প্ৰভু হৈয়ে থাকিব এইবাৰ ইয়াত মই উচিত শিক্ষা কৰিম প্ৰদান প্ৰভু মহাপ্ৰলয়ৰ আগমনৰ সময়ত এনে নানা ধৰণৰ বিভীষিকাই দেখা দিব তাত কোনো ক্ষণ যাব নোৱাৰে যি দেখিছো আমাৰ ভক্তি দিনক দিনে প্ৰভু কমিব ধৰিছে ব্রহ্মা বিষ্ণু ব্রহ্মার জন্য বিবাহ করম বিবাহ লক্ষ্মী আই মুখ আটেক দিছে অরৎসতে 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 কোনটাই আকাশ লংঘাদৃত্য কি বৈকুণ্ঠই কৰিছ প্ৰভে মই লক্ষ্মী সন্তান লক্ষ্মীয়ে মোক সদন কৰিছিল নামন পৃথিৱীৰ সমস্ত ভূমিভাৰ মোৰ হাতত অৰ্পণ কৰিছিল লগতে সৰস্বতীক বিবাহ কৰিবলৈ আদেশ দিছে আদেশ আই দেৱতা কি চাই আছ এই কি চাই আছ মোৰ আদেশ পালন কৰ বিবাহ চৰাই গৈছে মোৰে ঘূৰে কৰি এই
লক্ষ্মীর বড়র প্রভাব বিস্তর উদয় খান মহাতে বল দেখলেও মোকে এক করিব নোৱাৰে এই সকলে তহতি প্রমাণ চাব পাৰ প্রমাণ দৈত্যৰ ভাগ্যৰ বিড়ম্বনা ঘটিছে লক্ষ্মীৰ কৃপাত পৃথিৱীৰ মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিছ নদুখন সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি খণ্ড বিখণ্ড বিচ্ছেদন কৰিলোহেঁতেন আহক বাকী নকৰি পলম আবাহন কৰিছো সুদৰ্শন চক্ৰ যদি আত্মৰক্ষা কৰ দেবতা